ভাৰত অষ্ট্ৰেলিয়াৰ টি20ৰ বাবে সাজু গুৱাহাটী ৰিয়ান পৰাগবিহীন টিম ইণ্ডিয়া সোমবাৰে আহিব গুৱাহাটীলৈ সন্ধিয়া 5 বজাত একেখন বিমানতে আহিব দুয়োটা দল প্ৰস্তুতিৰ তুংগত সাজু বৰহাপাৰা বিশ্বকাপৰ পিছৰ প্ৰথমটো টুৰ্ণামেণ্ট হিচাপে ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছে 5খনীয়া এক টি20 প্ৰতিযোগিতাত টুৰ্ণামেণ্টৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰহাপাৰা ষ্টেডিয়ামত বিশ্বকাপৰ পাছত জ্যেষ্ঠ খেলুৱৈক বিশ্ৰাম দিয়া ভাৰতীয় দলটিত স্থান নাপালে অসমৰ প্ৰতিবাদৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে মন কৰিবলগীয়া যে বিচিচিআইৰ বৰ্তমানৰ যুটীয়া সচিব হিচাপে অসমৰ দেৱজিৎলন শইকীয়া থাকোঁতেও ৰিয়ান পৰাগে দলত স্থান নোপোৱা বিষয়টো ক্ৰীড়া মহলৰ মাজত যথেষ্ট চৰ্চিত হৈছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেৱজিৎ শইকীয়াই কয় ৰিয়ানৰ যথেষ্ট প্ৰতিভা আছে কিন্তু নিৰ্বাচকৰ কাম কাজত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে ভৱিষ্যতে ৰিয়ানে ভাৰতীয় দলত স্থান পাব বুলি আশাবাদী দেৱজিৎ শইকীয়া ষ্টেপ বাই ষ্টেপ ওপৰলৈ উঠিব লাগিব এদিনতে ৰোম ৱাজ নট বিল্ড ইন দ্য ডে আপোনালোকে সকলোৱে জানে আজি আপোনালোকে যেনেকৈ সকলোৱে আলোচনা কৰিছে এই পৰিৱেশটো আগতে পাইছিলে নেকি আপোনালোকে চ' ডেট ইজ আনাডাৰ বিগিনিং আপোনালোকে চব বস্তু পজিটিভলি চাওক নাই পোৱাটোত নহয় যে ৰিয়ান পৰাগ ইজ আণ্ডাৰ ডিছকাশ্যন সমজুল চেংচনো নাপালে বা আৰু কেইবাজনো প্লেয়াৰ আছে চাহালে নাই পোৱা তেনেকুৱা কেইবাজনো প্লেয়াৰ আছে ভাৰতীয় দলত নাপালে কুলদীপেও নাপালে চ' পোৱা নোপোৱা হৈ থাকিব কিন্তু ৰিয়ান পৰাগ যে আজি ডিছকাশ্যনত আহিছে ডেট ইজ দ্য ফাৰ্ষ্ট মেজৰ ব্ৰেক থ্ৰু দিছ ইজ নট দ্য এণ্ড দিছ ইজ জাষ্ট দ্য বিগিনিং ত' বিচিচিআই প্ৰেচিডেণ্ট হওক জইণ্ট ছেক্ৰেটাৰী হওক ট্ৰেজাৰাৰ হওক ভাইচ প্ৰেচিডেণ্ট হওক দে ডু নট হেভ এনি ৰোল ইন চিলেকশ্যন মঙলবাৰৰ মেচখনৰ প্ৰস্তুতি সন্দৰ্ভত আয়োজিত এক সংবাদমেলত অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলে বক্তব্য আগবঢ়ায় এতিয়ালৈ প্ৰায় 25,000 টিকট বিক্ৰী হোটেল ভিভান্তা আৰু এডিছন ব্লুত থাকিব দুয়োটা দল মেচখনত প্ৰদৰ্শন কৰা হ'ব লেজাৰ শ্ব' আৰু বহুতো আকৰ্ষণীয় কাৰ্যসূচী অষ্ট্ৰেলিয়াৰ দুইটা দল 27 তাৰিখে সন্ধিয়া 5 বজাত গুৱাহাটী আহি উপস্থিত হ'বহি বিস্তাৰা ফ্লাইটত একেলগতে আৰু এইবাৰ দুইটা দল বেলেগ বেলেগ স্থানত থাকিব ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া কোনোবা এটা দল থাকিব ৰেডিছনত আৰু কোনোবা দল থাকিব তাজ ভিভান্তাত সাধাৰণতে আগতে দুইটা দলেই ৰেডিছনত থাকে কিন্তু এইবাৰ বেলেগকৈ বুকিং কৰা হৈছে দুইটা দল বেলেগ স্থানত থাকিব টিকেট চেল প্ৰায় 25,000 হৈছে এতিয়ালৈকে আৰু আমাৰ কেপাচিটি আমি সকলোৱে গম পাওঁ 37,000 প্ৰায় 10,000 টিকেট অনলাইন এতিয়া এভেইলেবল আছে 4 বজাৰ পৰা গেট খোলা হ'ব 7 বজাৰ মেটচ আছে 4 বজাৰ পৰা গেট খুলিব সকলোৱে 4 বজাৰ পৰা আহিব পাৰে আৰু ইভিনিং মেটচ ইণ্ডিয়া ৰেডিছন ব্লু আৰু অষ্ট্ৰেলিয়া ভিভান্তাত থাকিব বৰহাপাৰা ষ্টেডিয়ামত আয়োজিত সংবাদমেলখনত এছিয়ে অৱগত কৰে খেল চাবলৈ অহাৰ সম্ভাৱনা জয় চাহৰ বিচিচিআইৰ সভাপতি ৰজাৰ বিন্নিও অহাৰ সম্ভাৱনা ৰাজস্থান ৰয়েলছে খেলুৱৈ আহিব খেল চাবলৈ নিমন্ত্ৰণ বিচিচিআই গোটেইকেইজনকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু মষ্ট প্ৰবেবলি আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া তেখেতে কাইলৈ আমাক কনফাৰ্মেশ্যন দিব বাট অহাৰ যথেষ্ট আশা আছে ৰজাৰ বিন্নি ডাঙৰীয়া আৰু জয়ছা ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছোঁ তেওঁ মোক কথা দিছে যে আহিবলৈ চেষ্টা কৰি আছে আৰু যদি সুবিধা হয় তেওঁ আহি পেলাই মেটচখন উপভোগ কৰিব ইয়াৰ উপৰিও ৰাজস্থান ৰয়েলছৰ গোটেই টীমটো আহিব কাৰণ অতি সোনকালে IPLৰ খেলবোৰ আহি আছে গুৱাহাটীত এইবাৰ আমাৰ এণ্টাৰটেইনমেণ্টছ থাকিব আমাৰ এণ্টাৰটেইনমেণ্টছত DJ আছে লাইট শ্ব' আছে ফায়াৰ ৱৰ্কছ আছে আৰু পাৰ্ট অফ লেজাৰ শ্ব' হ'ব মেচখনক কেন্দ্ৰ কৰি ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন স্থানত অসম ক্ৰিকেট সন্থাই বেনাৰ পোষ্টাৰ লগাইছে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাৰতে গুৱাহাটীত কেনে প্ৰদৰ্শন কৰে তাৰ ওপৰতো ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ থাকিব উল্লেখ্য যে এইবাৰ IPLৰ মেটচ বৰহাপাৰা ষ্টেডিয়ামে বেছিকৈ পাব বুলি আশাবাদী অসম ক্ৰিকেট সন্থা 28 নৱেম্বৰৰ মেচখনত বৰষুণ পৰাৰ সম্ভাৱনা এতিয়ালৈকে ব্যক্ত কৰা নাই কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ